এছপি সম্বন্ধত কবলগীয়া কি আছে, এতিয়াতো মানুহ বহুত আৱেগিক হৈ আছে আৰু জুবিন গাৰ্গ এনেকুৱা এটা সত্তা যিটোক আমি বৰ্ণনা কৰিবৰ কাৰণে আচলতে আমাৰ অকাতৰ বাহিৰত। গতিকে জুবিন গাৰ্গ হঠাৎ নাইকিয়া হৈ গ'ল। আমি জুবিনৰ গান শুনি ডাঙৰ হৈছো। জুবিন নহলে জুবিনৰ গান নুশুনিলে ল'ৰা ছোৱালী ৰাতি নুশুৱে। আৰু তেওঁ সৃষ্টিশীল মনটোৰ কথা মই নকওঁৱেই, তেওঁ গান লিখে, চিনেমা বনাই, বাকীখিনিও তাৰ উপৰি মানুহ হিচাপে তেখেত যি এটা ঐশ্বৰিক গুণ লৈ আহিছিলে, জীৱ জন্তু, পশু পক্ষী, গছ বন, গতিকে প্ৰত্যেকৰে প্ৰতি তেওঁৰ মনত যিটো মৰম আছিলে, তেওঁৰ মৃত্যুত যেনেকে জীৱ জন্তু বিলাকে নিজৰ প্ৰাণ ত্যাগ কৰিছে, আহিছে, কান্দিছে, সেইবোৰতো আমি জীৱনত কেতিয়াও দেখা নাই আৰু হয়তো নেক্সট 100-200 বছৰলৈ কেতিয়াও দেখিব পাম। গতিকে তেনেকুৱা এজন ব্যক্তিৰ ক্ষেত্ৰত হঠাতে নাইকিয়া হৈ গ'ল, নিমিষতে চকুৰ আগত। আমি এতিয়ালৈকে গম পোৱা নাই তেওঁ কি হল, এটা ৰহস্য। সেই ৰহস্যটো মানুহে গম নোপোৱালৈকে এছপিটো দিলে মানুহ সহ্য কৰিব পৰা নাই। আচলতে এতিয়া এনেকুৱা হৈছে যে মানুহে যিকোনো সময়ত আহিব বিচাৰে, কাম বন হৈ গল, এনেকুৱা হয় ৰাতি শুই থাকে, হঠাৎ মনটো কিবা লাগি যায়, নাই আমি জুবিন ক্ষেত্ৰতে যাওঁ, ইয়াত আহি দুটা গান গুণগুণাও, জুবিনৰ মুখলৈ চাওঁ, ফটোখন চাওঁ, মনটো ভাল লাগে। চৰকাৰেও মানে ৰাইজৰ সঁহাৰিৰ প্ৰতি জনাই 1 ঘণ্টা এছপি বঢ়াই দিছে সময়টো। হয়, আমি দেখিছো কালি নিউজত। এতিয়া চাওক, উদ্ভণ্ডালি মানে কি, হাতৰ যেনেকে 5টা আঙুলি সমান নহয়, চব সমান নহয়, 2-এজন মানুহ তেনেকুৱা থাকিবই। কিন্তু তাৰ বাবে এনেকুৱা হাজাৰ হাজাৰ বা লাখ লাখ অনুৰাগীক মনোকষ্ট দিয়াটো এইখিনি সময়ত চৰকাৰে, আমি নিবিচাৰো যে আমাৰ নিচিনা মানুহে চাফাৰ কৰো। এনেকুৱা বিভিন্ন আছে, চাওক, সৰু বাচ্ছাৰ পৰা আবাল বৃদ্ধলৈকে ইয়াত আহিছে, কোনো বয়সৰ সীমা নাই। মই দেখিছো সৰু সৰু বাচ্ছাই জয় জুবিন দা বুলি কৈ জুবিনৰ ফটোখনৰ আগত পৰি কান্দিছে, গামোচাখন দি দি। গতিকে এইখিনি সময়ত আৱেগক ধৰি ৰখাটো মানুহৰ কাৰণে পচিবল হৈ উঠা নাই। ত এছপিটো বস্তুটো চৰকাৰে চব কৰক, অন্ততঃ 6 মাহ বা এবছৰ ৰখক, তাৰ পিছত এটা সময়সীমা দিয়ক, মানুহখিনিক অকমান ষ্টেবল হবলৈ সময় দিলে ভাল হয়। কাৰণ আমিও এতিয়া মানে ষ্টেবল হব পৰা নাই মেণ্টেলি। আমি এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতে ৰাইজৰ প্ৰতি সঁহাৰি জনাই তেখেতে 1 ঘণ্টা সময়সীমা বৃদ্ধি কৰিছে। আমি এই ক্ষেত্ৰত বিজেপি চৰকাৰখনক আমি ধন্যবাদ জ্ঞাপন কৰিছো, ৰাজ্য চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এছপি খনক লৈ ৰাজ্য চৰকাৰে যিখিনি তেখেতসকলে সূক্ষ্মভাৱে বিশ্লেষণ কৰিছে, মই ভাবো যে চৰকাৰী পক্ষটোৱে তেখেতসকলে ৰাইজৰ হিতাৰ্থে বা ৰাইজৰ মংগলৰ বাবে এছপিখন যিহেতু বৃদ্ধি কৰিছে, ই এক বিতৰ্কৰ সূচনা হৈছে। মই ভাবো যে অতি শীঘ্ৰে এই বিতৰ্কটো নিশ্চিত হওক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকো এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছো বৃদ্ধি কৰাৰ বাবে।